আপোনাৰ নামটো আৰু আপোনাৰ পৰিচয়টো ওকে থেংক ইউ স্যার আপনি আপনার বহুত বহুত ধন্যবাদ জানাইছো মোৰ নামটো হৈছে প্ৰণৱ গগৈ হয় মই মাই লাইফ ষ্টাইল মাৰ্কেটিং গ্লোবাল প্ৰাইভেট লিমিটেডৰ ৰিজনেল টিম কোঅৰ্ডিনেটৰ হিচাপে কাম কৰি আছো মোৰ ঘৰ হৈছে ধেমাজি থেংক ইউ স্যার এইটো কামটো কেইবছৰৰ পৰা কাম কৰি ষ্টাৰ্টিং কৰি আছে মোৰ 6.5 বছৰ হৈছে অলৰেডি 7 বছৰ হৈছে এমাহত কিমান ইনকম হৈছে আৰু আপোনাৰ তো প্ৰথম অৱস্থাতে মোৰ ইনকাম একেবাৰে কম আছিলে 450 টকা আছিলে আজিৰ দিনত মই 1 লাখ টকালৈকে ইনকাম পাইছো আচ্ছা এতিয়া মাইকত কিমান ইনকম হৈছে মিনিমাম 40ৰ পৰা 1 লাখ টকা ইনকামৰ ভিতৰত থাকে মাইকত আজি ইয়ালৈ অহা বিষয়টো অকণমান জনাই দিব নেকি ইয়েছ থেংক ইউ স্যাৰ আপুনি সোধাৰ কাৰণে বহুত বহুত ধন্যবাদ জনাইছোঁ আপোনালোকৰ চেনেলটোৰ জৰিয়তে তো মই ক'বলৈ পোৱাৰ কাৰণে আপোনাক বিশেষভাৱে স্পেচিয়েলি ধন্যবাদ জনাইছোঁ তো আমি ইয়ালৈ অহা উদ্দেশ্য হৈছে দুটা আমাৰ দুখীয়া দৰিদ্ৰ মানুহক কি ধৰণে আমি স্বাৱলম্বী কৰিব পাৰোঁ 1 নম্বৰ পইণ্ট 2 নম্বৰ পইণ্টটো হৈছে আমাৰ দুখীয়া মানুহৰ যি শাৰীৰিকভাৱে যি অক্ষম বা ৰোগীয়া আমি যাক বেমাৰী বুলি কওঁ তো সেইসকল ব্যক্তি আমি কম খৰচত কেনেকৈ চিকিৎসাটো কৰি তেওঁলোকক আগুৱাই লৈ যাব পাৰোঁ আমাৰ উদ্দেশ্য হৈছে সেইটো টাইম মেইন আচ্ছা আৰু এটা কথা ছাৰ হয় এইটো কেনেকৈ কাষ্টমাৰক জনাব লাগে আৰু অলপ এইটো বিষয়ত অকণমান জনাই দিব নেকি খুব ধুনীয়া কথা ছাৰ এইটো আমাৰ কাষ্টমাৰবিলাকক মেইন জনোৱা হৈছে কি এই অঞ্চলটো আজি যেনেকৈ বৰ্ষামুখৰ গৰখীয়া যি কয় গৰখীয়া গাঁওখনৰ যি আজি ৰাইজ সমবেত হ'ল তাত যিবিলাক ৰোগীয়া মানুহ আমি তেওঁলোকক কম খৰচত ঔষধটো খুৱাই পেলাই তেওঁলোক যেতিয়া স্বাৱলম্বী হ'ব বা শাৰীৰিকভাৱে সক্ষম হ'ব তেওঁলোকে ইজনে সিজনক যেতিয়া মুখে মুখে ইজনে সিজনক যেতিয়া ক'ব ইজনে সিজনৰ পৰা বস্তুটো কিনোতে তেওঁলোকে এনেকেই এটা বিজনেছ আপোনাৰ গ্ৰ'থ কৰিব পৰা যায় কম খৰচৰ পৰা আৰু ছাৰ এটা কথা কাষ্টমাৰৰ আৰু কেনেকৈ জইন কৰি এইটো কামটো কেনেকৈ ছাকচেছ হ'ব পাৰে অ'কে খুব ধুনীয়া কথা ছাৰ আমাৰ ইয়াতে জইন কৰিবৰ কাৰণে এখন ফৰ্ম আছে আমাৰ ফৰ্মখন ফিল আপ কৰি দিব লাগে ফৰ্মখন ফিল আপ কৰোঁতে আমাৰ পান কাৰ্ড আধাৰ কাৰ্ড বেংক পাছবুক এই 3টা ডকুমেণ্ট লাগে কোনো পইচা পাতি দৰকাৰ নাই চববিলাক বস্তু আপুনি সুলভ মূল্যত পাব পাৰিব থেংক ইউ ছাৰ য়েছ